এই মুহূর্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 31 জুলাই। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বান সাহায্যলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 7টা ডাঙৰ ঘোষণা। 1 আগষ্টৰ পুৱাতেই একাউণ্ট যোগে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এইবাৰ 1250 টকাৰ পৰিৱৰ্তে প্ৰতিটো হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ। ভয়াবহ বানত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালৰ আত্মীয়লৈকে 9 লাখকৈ সাহায্যৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উজনি অসমত বানত বিনা পাৰিশ্ৰমিকেৰে শ্ৰম দান কৰক নামনিৰ যুৱকসকলে। উজনিৰ বিপদৰ সময়ত সহায়ৰ বাবে উজনিলৈ যাওক নামনিৰ যুৱকসকলে। পাৰিশ্ৰমিক নোলোৱাকৈ উজনিত শ্ৰম দান কৰক নামনিৰ যুৱকে। নামনিৰ হাজাৰ হাজাৰ যুৱক লৈ বিশেষ আহ্বান বিধায়ক চেয়াৰমান আলীৰ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বান সাহায্যলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 7টা ডাঙৰ ঘোষণা। 1 আগষ্টৰ পুৱাতেই একাউণ্ট যোগে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ভয়াবহ বানত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালৰ আত্মীয়লৈকে 9 লাখকৈ সাহায্যৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 4 লাখ টকাৰ সাহায্যৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্যৰ পুঁজিৰ পৰা অতিৰিক্ত 5 লাখ টকা ঘোষণা। বানত সন্ধানহীন হৈ থকা কোনো লোকৰ সন্ধান নাপালে এমাহৰ ভিতৰত মৃত্যু বুলি ধৰি লোৱা হ'ব। এনে দুৰ্ভগীয়া পৰিয়ালৰ আত্মীয়লৈকে দিয়া হ'ব 9 লাখকৈ টকা। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্ত পৰিয়ালক দিয়া হ'ব 15,000কৈ টকা। 15,000 টকাৰ লগতে অৰুণোদয় আঁচনিৰ ধনো দিয়া হ'ব বৰ্ধিত হাৰত। 1250 টকাৰ পৰিৱৰ্তে প্ৰতিটো হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ। সৰ্বমুঠ 17,500 টকা লাভ কৰিব 4 জিলাৰ বৰ্ণাঢ্য পৰিয়ালে। প্ৰাথমিকৰ পৰা 10ম শ্ৰেণীলৈ 4 জিলাৰ শিক্ষাৰ্থীক দিয়া হ'ব বিনামূলীয়াকৈ ইউনিফৰ্ম আৰু কিতাপ। কিতাপ কিনাৰ বাবে HSৰ ছাত্ৰ ছাত্ৰীয়ে পাব 1000কৈ টকা। স্নাতক ছাত্ৰ ছাত্ৰীয়ে পাব 3000কৈ টকা। স্নাতকৰ শিক্ষাৰ্থীসকলে পাব 5000কৈ টকা। মাৰ্কশ্বিট নোহোৱাসকলে ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে কৰিব পাৰিব বিনামূলীয়াকৈ আবেদন। ফেচবুক লাইভ যোগে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ পিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নামনি অসমৰ হাজাৰ হাজাৰ যুৱক লৈ বিশেষ আহ্বান বিধায়ক চেয়াৰমান আলীৰ। উজনিৰ বিপদৰ সময়ত সহায়ৰ বাবে উজনিলৈ যাওক নামনিৰ যুৱকসকলে। পাৰিশ্ৰমিক নোলোৱাকৈ উজনিত শ্ৰম দান কৰক নামনিৰ যুৱকসকলে। পলসত পথ খোৱা বাসগৃহ চাফা কৰাত সহায় কৰক নামনিৰ যুৱকসকলে। নিজৰ খোৱা খাদ্য নিজেই যোগাৰ কৰি নামক সহায়ত। পুৰণিৰ সকলো কথা পাহৰি বিপদৰ সময়ত লগ দিয়ক উজনিক। ৰাজ্য চৰকাৰে উজনিলৈ দিয়ক 10,000 কোটি টকাৰ পেকেজ। অধ্যক্ষৰ নেতৃত্বত বিধায়কৰ দল যাওক উজনিলৈ। প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ কিয় অসমৰ বানক লৈ নিশ্চুপ হৈ আছে? অসমৰ পৰা কেন্দ্ৰক কেৱল সম্পদহে লাগে নেকি? নামনিৰ হাজাৰ হাজাৰ যুৱক লৈ বিশেষ আহ্বান জনাইছে বিধায়ক চেয়াৰমান আলীয়ে। উজনিৰ বিপদৰ সময়ত সহায়ৰ বাবে উজনিলৈ যাওক নামনিৰ যুৱকসকলে। বিনা পাৰিশ্ৰমিক উজনিত শ্ৰম দান কৰক নামনিৰ যুৱকসকলে। নামনিৰ হাজাৰ হাজাৰ যুৱক লৈ বিশেষ আহ্বান জনাইছে বিধায়ক চেয়াৰমান আলীয়ে। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'তে এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।